ঘৰৰ নিগেটিভিটি আঁতৰাবৰ কাৰণে কেইটামান সৰু সুৰা টিপছ মই আপোনালোকক দিব বিচাৰিছোঁ। এটাতো গধূলি আপোনালোকে ধূনা দিব পাৰে। আগৰ দিনত প্ৰায় মানুহে ধূনা দিছিল, আজিকালি কমিছে, কিছুমান ঘৰতহে আছে। চ' এটা হেবিট বনাই ল'ব গধূলি যাতে আপোনালোকে ধূনা দিয়ে। ছেকেণ্ড টিপছ যে ঘৰ যেতিয়া মুছে তাত অকণমান মানে ঘৰ মুছা পানীত অকণমান ৰক চল্ট মিক্স কৰি পিনে আপোনালোকে ঘৰটো মুচিব পাৰে। থাৰ্ছডে এভইড কৰিব পাৰে। তাৰপিছত ব্লেক টাৰ্মলিনৰ ষ্ট'ন আহে, সেয়া আপোনালোকে নিজৰ ৰুমত ৰাখিব পাৰে, ড্ৰয়িং ৰুমত ৰাখিব পাৰে, বা ঘৰৰ যিটো এণ্ট্ৰেঞ্চ, যিখন দৰ্জাটো আপোনালোকে লগাই ৰাখিব পাৰে। আৰু শংখ বজাব পাৰে প্ৰত্যেকটো ৰুমত, প্ৰত্যেকটো কৰ্নাৰত শংখ বজাব পাৰে। আৰু যিসকল হিলিং ফিল্ডত আছে তেওঁলোকে ৰেকি ইউজ কৰি পিনে নিজৰ ঘৰৰ হিলিং কৰিব। নিজৰ চেল্ফ হিলিংটো ঠিকেই আছে, নিজৰ পৰা নিগেটিভিটি আঁতৰে, বাট ঘৰৰ যদি নিগেটিভিটি থাকে সেই নিগেটিভিটি মানুহবোৰকো এফেক্ট কৰিব পাৰে। ত' স্পেচিয়েলি কিটচেন এণ্ড বেডৰুম ৰেগুলাৰলি হিলিং কৰক আৰু লাইফটো চেঞ্জ দেখিব, বেটাৰ হোৱা দেখিব। থেংক ইউ।